শ্ৰেষ্ঠ আহাৰ্য যি বক্তাপ্ৰাপ্ত হৈছে নাট হৈছে দক্ষ যজ্ঞ আৰু শ্ৰেষ্ঠ যি মুখা শিল্প আছিল সেয়া পাবলৈ সক্ষম হৈছে কামধেনু পৰশুৰামৰ পিতৃভক্তি আৰু শ্ৰেষ্ঠ খলনায়ক হিচাপে বঁটাপ্ৰাপ্ত হৈছে কাৰ্তবীৰ্যয় পৰশুৰামৰ পিতৃভক্তি শ্ৰেষ্ঠ শিশু শিল্পীও আমাৰ মাজত আছিল শ্ৰেষ্ঠ শিশু চৰিত্ৰত ভাও প্ৰদৰ্শন কৰা আস্তিক জন্মেজয় সৰ্বকাৰ্যকৰ চাবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেতা আমাৰ দুগৰাকী নিৰ্বাচন কৰিছে প্ৰথম আৰু দ্বিতীয়গৰাকী হৈছে প্ৰসূতি দক্ষ যজ্ঞ আৰু প্ৰথম শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী হৈছে শশী সেন্দুমণি পিতৃভক্তি ঠিক একেধৰণেই পাৰ্শ্ব চৰিত্ৰ অভিনেতা পুৰুষৰ কাৰণে দুটাকৈ ৰখা হৈছে দ্বিতীয় শ্ৰেষ্ঠ হৈছে সমৰ সিংহ হৰিচন্দ্ৰ উপাখ্যান আৰু প্ৰথম শ্ৰেষ্ঠ অভিনেতা হিচাপে স্বীকৃতি পাইছে পাৰ্শ্ব চৰিত্ৰৰ যমদগ্নি পৰশুৰামৰ পিতৃভক্তি ইয়াতে শ্ৰেষ্ঠ অভিনেতাৰ ঠিক একেধৰণেই মহিলাৰ কাৰণে দুটা চৰিত্ৰ ৰখা হৈছে দ্বিতীয় শ্ৰেষ্ঠ ৰখা হৈছে সতী দক্ষ যজ্ঞৰ আৰু শ্ৰেষ্ঠ অভিনেত্ৰী হৈছে খ্যাতি শুক্ৰাচাৰ্য গুৰু মৰ্যাদা প্ৰাপ্তি ঠিক সেইধৰণে শ্ৰেষ্ঠ অভিনেতা পুৰুষৰ কাৰণে ৰখা হৈছে দুটাকৈ দ্বিতীয় শ্ৰেষ্ঠ পুৰুষ হিচাপে স্বীকৃতি পাইছে অন্ধ সেন্দুমণি পিতৃভক্তি আৰু শ্ৰেষ্ঠ অভিনেতা হিচাপে পৰশুৰামৰ পিতৃভক্তি নাটকৰ এইবাৰ আহিছোঁ আমি শ্ৰেষ্ঠ নাৰদলৈ শ্ৰেষ্ঠ নাৰদৰ বঁটা পাবলৈ সক্ষম হৈছে শুক্ৰাচাৰ্য গুৰু মৰ্যাদা প্ৰাপ্তি নাটক ইয়াৰ পাছতে আমি আহিছোঁ পৰম ব্ৰহ্ম ভগৱানৰ চৰিত্ৰ এই ভগৱানৰ চৰিত্ৰ পাবলৈ সক্ষম হৈছে শুক্ৰাচাৰ্য গুৰু মৰ্যাদা প্ৰাপ্তি আৰু ইয়াতে শ্ৰেষ্ঠ পুত্ৰ আমি আহিছোঁ শ্ৰেষ্ঠ পুত্ৰ হৈছে পৰশুৰামৰ পিতৃভক্তি ইয়াৰ পাছত শ্ৰেষ্ঠ গায়ক হিচাপে আছে শুক্ৰাচাৰ্য গুৰু মৰ্যাদা প্ৰাপ্তি শ্ৰেষ্ঠ গায়ক হিচাপে আছে যুটীয়াভাৱে দক্ষ যজ্ঞ আৰু হৰিচন্দ্ৰ উপাখ্যান শ্ৰেষ্ঠ দোহাৰ হিচাপে আছে শ্ৰীৰামৰ লংকাৰ ভৱন নাটক ভাগৱত আৰু শ্ৰেষ্ঠ গায়ক হৈছে শুক্ৰাচাৰ্য গুৰু আমি ইয়াৰ পাছতে আমাৰ যি নাট্যগোষ্ঠী আমাৰ মণিপুষ্পক নাট্যগোষ্ঠী আছে সেই মণিপুষ্পক নাট্যগোষ্ঠীৰ তৰফৰ পৰা বিচাৰকসকলৰ সহযোগত 2025 বৰ্ষৰ ভাওনা সমাৰোহৰ মণিপুষ্পক শিল্পী বঁটা আমি আগবঢ়াইছোঁ সেই বঁটাসমূহ ঘোষণা কৰিছোঁ দলসমূহৰ নাম ঘোষণা কৰি অকণমান লাহে লাহে কৰি মই 2025 বৰ্ষৰ ভাওনা সমাৰোহ মণিপুষ্পক নাট্যগোষ্ঠীৰ নৱমটো প্ৰতিষ্ঠা দিৱস সংগঠনে যি অনুষ্ঠান পতা হৈছিল তাৰ আমি মণিপুষ্পক শিল্পী বঁটা হিচাপে আমি ঘোষণা কৰিব বিচাৰিছোঁ ইয়াতে সন্মানীয় বিচাৰকসকলে 8টাকৈ ইয়াতে বঁটা তেওঁলোকে নিৰ্বাচিত কৰি দিছে এই সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি তুৰন্তেই সন্মানীয় বিচাৰকক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰথমতে মই ক'ব বিচাৰিম মণিপুষ্পক নাট্যগোষ্ঠীৰ 8জন শিল্পী হৈছে বঁটাপ্ৰাপ্ত হৈছে শুক্ৰাচাৰ্য গুৰু মৰ্যাদা প্ৰাপ্তি চন্দ্ৰসেন আৰু 7মত স্থান পাইছে শুক্ৰাচাৰ্য গুৰু মৰ্যাদা প্ৰাপ্তিৰ অতি আকৰ্ষণীয় এগৰাকী নাৰী মোহিনী ইয়াৰ পাছতে ষষ্ঠলৈ গৈছোঁ সেন্দুমণি পিতৃভক্তিৰ ইন্দ্ৰদেৱ পঞ্চমত আছে
জন্মজয় সৰ্ববেদ যজ্ঞৰ উত্তম কমনি আৰু চতুৰ্থত আছে দক্ষ যজ্ঞৰ দবা বাদক। মই সঁচাকৈ আপ্লুত হৈছোঁ, দবা বাদকেও যে এজন শিল্পী হ'ব পাৰে। আমি জানো সকলোৱে শিল্পী, তথাপিও যে শ্ৰেষ্ঠতম শিল্পী হিচাপে নিৰ্বাচিত কৰাৰ কাৰণে মই বিচাৰকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে শ্ৰেষ্ঠ বাদক হিচাপে আছে আমাৰ হৰিচন্দ্ৰ বাঁহী বাদক, হৰিচন্দ্ৰ উপাখ্যান। মণিপুষ্প বঁটা প্ৰদান কৰা হৈছে বাঁহী বাদক হৰিচন্দ্ৰ উপাখ্যানৰ। ইয়াৰ পাছতে আমি দ্বিতীয়টি পুৰস্কাৰ হৈছে মণিপুষ্প শিল্পী বঁটা ধৰণীখেন শ্ৰীৰামৰ লংকাৰ গমন। আৰু 2025 বৰ্ষৰ মণিপুষ্প নাট্যগোষ্ঠীৰ শিল্পী বঁটা পাবলৈ সক্ষম হৈছে দেৱমালা প্ৰথম পৰশুৰামৰ পিতৃভক্তি। এই যে আমাৰ 8টা বঁটা নিৰ্বাচিত কৰি দিছে, এয়া মাত্ৰ কেৱল ক্ৰম হিচাপে পোৱা গৈছে। সকলো কেইগৰাকী সমপৰ্যায়ৰ আৰু তেওঁলোকক এই 2025 বৰ্ষৰ মণিপুষ্প শিল্পী বঁটা প্ৰদান কৰোৱা হৈছে। অন্তিম দিশত আমি উপস্থিত হৈছোহি। এইবাৰ আমি 2025 বৰ্ষৰ মণিপুষ্প নাট্যগোষ্ঠীৰ আয়োজন কৰা ভাওনা সমাৰোহৰ শ্ৰেষ্ঠ দলসমূহৰ নাম ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। তৃতীয় স্থান অধিকাৰ কৰিছে দক্ষ যজ্ঞ আৰু দ্বিতীয় স্থান অধিকাৰ কৰিছে, দ্বিতীয় শ্ৰেষ্ঠ দল অধিকাৰ কৰিছে পৰশুৰামৰ পিতৃভক্তি। আৰু 2025 বৰ্ষৰ এই অনুষ্ঠানৰ শ্ৰেষ্ঠ দল হিচাপে ঘোষণা হৈছে, এতিয়াই কৈ দিয়ক, চাহকাপ খাই লওঁ তেতিয়াহ'লে। চাহকাপ খোৱাৰ পিছতে আমি শ্ৰেষ্ঠ দলটি ঘোষণা কৰাৰ সিদ্ধান্ত কৰিছে বিচাৰকসকলে। ইতিমধ্যে আমাৰ সন্মুখত এটি গাখীৰৰ টেকেলিও আছে। হেৰি, আমাৰ শ্ৰেষ্ঠ দলটোৱে যদি চাহটো খুৱাই দিয়ে কৈ দিব পাৰি ন? কি কৰা? মই বিচাৰকৰ একমত হৈছোঁ। যদি শ্ৰেষ্ঠ দলটি আমাক চাহকাপ খুৱায় তেতিয়াহ'লে আমি বাৰু নিজেই খাম, কিন্তু তেওঁলোকে আমাৰ লগত বহি চাহকাপ খালেই হ'ল। তেতিয়াহ'লে মই পৰম পৰমেশ্বৰত সেৱা ধৰিছোঁ আৰু সকলো দীৰ্ঘায়ু কামনা কৰাৰ লগতে অনুষ্ঠানটোত সহযোগিতা কৰা প্ৰতিজন মহান ব্যক্তিলৈ পুণ্যাত্মালৈ আমি চৰণে সেবিছোঁ আৰু এই বৰ্ষৰ শ্ৰেষ্ঠ দল হিচাপে ঘোষণা কৰিছোঁ সৌম্যাচাৰ্য গুৰুজনাৰ প্ৰতি। এই বৰ্ষৰ 2025 বৰ্ষৰ মণিপুষ্প নাট্যগোষ্ঠীৰ শ্ৰেষ্ঠতম নাট্য দল হিচাপে আমি তেওঁলোকক এই বঁটা প্ৰদান কৰা হ'ব। আৰু এতিয়া আহিছোঁ আমি শেষৰটি বঁটালৈ, যিটি বঁটাই আমাক অতি আকৰ্ষিত কৰে। সেই বঁটা হৈছে শ্ৰেষ্ঠ পৰিচালক। আৰু এই শ্ৰেষ্ঠ পৰিচালকৰ আসন পাবলৈ সক্ষম হৈছে শুক্ৰাচাৰ্য গুৰুজনাৰ প্ৰতি। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তি আৰু সুদক্ষ আমাৰ বিচাৰক মণ্ডলী, তেখেতসকলে নিৰ্বাচিত কৰি দিয়া এই যি ফলাফল, এই ফলাফলক আমি খুব কম সময়ৰ ভিতৰতে আমি ছ'চিয়েল মিডিয়াত হওক বা আমি নিউজত আমি দিয়াৰ ব্যৱস্থা কৰিম সকলোৱে পোৱাকৈ। কিন্তু এই ক্ষেত্ৰতে মই আপোনালোকক